আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি DEEৰ যি ৫৫৫০টা পদৰ বিপৰীতে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে ইতিমধ্যে ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট পাব্লিছ আৰু তাৰ লগতে NIOS প্ৰাৰ্থীসকলৰ যি কোৰ্ট কেছ আছিলে ডকুমেন্টছ ৰিলেক্সেশ্যনক লৈ সেই কোৰ্ট কেছৰ ওপৰত আজিৰ দিনটোত এটি বিশেষ শুনানি হৈ গ'ল তো আজিৰ হিয়াৰিঙত আচলতে কি হ'ল বা এই NIOS প্ৰাৰ্থীসকলে ৰিলেক্সেশ্যন পাবনে নাই আজিৰ দিনটোৰ আসলতে আপডেটটো কি আছিল সেই সন্দৰ্ভত এই ভিডিঅ'ত আলোচনা কৰিম প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো অল থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধী আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল ইতিমধ্যে আপোনালোকে অৱগত যে ৰাজ্যত যি ৫৫৫০টা পদৰ বিপৰীতে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু এই নিযুক্তি প্ৰক্ৰিয়াত NIOS প্ৰাৰ্থীসকলৰ যি ৬টা ডকুমেন্টছৰ কথা কৈছিলে সেই সন্দৰ্ভত প্ৰাৰ্থীসকলে কিন্তু ৰিলেক্সেশ্যন বিচাৰি হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে আৰু এই হাইকোৰ্টত এই কেছটো বহু দিনৰ পৰা চলি আছে বহু কেইটা হিয়াৰিং হৈ গ'ল আৰু লগতে আজিৰ দিনটোত বিশেষ এটা হিয়াৰিং আহিল আজিৰ হিয়াৰিঙত তেনেকুৱা ধৰণৰ কোনো আৰ্গুমেন্টছ হোৱা নাই যেহেতু ইয়াৰ আগৰ হিয়াৰিং বিলাকত বহু ধৰণৰ আৰ্গুমেন্ট বহু দীঘলীয়া সময়লৈ আৰ্গুমেন্ট চলিছিলে আৰু এই আৰ্গুমেন্টত যিখিনি কথা আছিলে মাননীয় জাজ মহোদয়ে কিন্তু যোৱা হিয়াৰিংটোত কৈ দিছিলে যে আৰ্গুমেন্টছ আৰ কমপ্লিটেড অৰ্থাৎ আৰ্গুমেন্টছ কমপ্লিট হৈছে আৰু শিক্ষা বিভাগৰ ওচৰত বিচৰা হৈছিলে এটা ক্লিয়াৰিফিকেশ্যন বিচৰা হৈছিলে যেটো ইউডাইছ আৰু SMC ৰিলেটেড আছিল তো আজিৰ দিনটোত সাবমিট কৰা হৈছে সৰকাৰি ফালৰ পৰা এই SMC আৰু যেটো ইউডাইছৰ ক্লিয়াৰিফিকেশ্যন এটো সাবমিট কৰা হৈছে আৰু ইয়াৰ পিছত কিন্তু কোনো ধৰণৰ আৰ্গুমেন্ট হোৱা নাই আজিৰ দিনটোত তো অৱশেষত এটা কথাই আহিছে আজিৰ দিনটোত যে অহা 23 তাৰিখ অৰ্থাৎ অহা টুৱেসডে অহা মঙ্গলবাৰৰ দিনা ইয়াৰ এটা ফাইনাল যেটো অৰ্ডাৰ কপি এই অৰ্ডাৰ কপিটো সাবমিট কৰা হ'ব আবেলি 2 বছৰ পিছত তো বন্ধুসকল নিশ্চয়কৈ অহা 23 তাৰিখ যেটো আছে টুৱেসডে আবেলি 2 বছৰ পিছত যেতিয়া পাবলিশ হ'ব নোটিফিকেশন তো বা অর্ডার কপিটো যেটো পাবলিশ হ'ব সেই অর্ডার কপিত সবিশেষ লিখা থাকিব যে আসলতে NIOS প্ৰাৰ্থীখিনিয়ে ডকুমেন্টছ ৰিলেক্সেশ্যন পায় নে নাপায় তাতে স্পষ্টকৈ উল্লেখ কৰা থাকিব আৰু নিশ্চয়কৈ সেই অর্ডার কপিটো অহাৰ পিছতহে আমি দেখা পাম সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট তো যেহেতু বহু NIOS প্ৰাৰ্থী অলৰেডি উইথাৰ্ড হিচাপে সোমাই আছে ফাৰ্স্ট যেটো প্ৰভিজনাল মেৰিট লিষ্ট আছে তো যেহেতু 23 তাৰিখত যেটো ফাইনাল আছে সেই ফাইনালটো সাবমিট হোৱাৰ পাবলিশ হোৱাৰ পিছতহে আমি দেখা পাম সেকেন্ড যেটো প্ৰভিজনাল মেৰিট লিষ্ট হেটো পাবলিশ হ'ব তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনাৰ চেষ্টা কৰিলো ভাল পায় নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু-বান্ধৱলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব